মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ ক্লাছ 7ৰ গণিতৰ অনুশীলনী 1ত থকা যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনিৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। গতিকে আহা আমি এই ভিডিঅ'টিৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰোঁ। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো লিখা। 1. কোনটো সংখ্যা 50 মিলিয়নৰ সমান? এতিয়া 50 মিলিয়নৰ সমান কোনটো হ'ব? 5 লাখ, 50 লাখ, 5 কোটি, 50 কোটি। প্ৰথমতে তোমালোকে ইয়াত জানিব লাগিব যে 1 মিলিয়নত কিমান বুজায়। 1 মিলিয়নত কিমান লাখ? 1 মিলিয়ন 1 মিলিয়ন ইজ ইকুৱেল টু 10 লাখ। 1 মিলিয়নত কিমান বুজায়? 10 লাখ বুজায়। 1 মিলিয়নত যদি 10 লাখ বুজায় তেন্তে 50 মিলিয়নত কিমান বুজাব? 50 মিলিয়নত 50 ইনটু 10 অৰ্থাৎ 500 লাখ, 500 লাখ আৰু 500 লাখ ইয়াত আছে, 500 লাখ নাই নহয়। গতিকে 500 লাখত কোটিত যদি আমি ট্ৰান্সফাৰ কৰোঁ, কোটিলৈ যদি পৰিৱৰ্তন কৰোঁ তেতিয়া কিমান কোটি হ'ব? 5 কোটি হ'ব, 5 কৰোৰ। গতিকে 50 মিলিয়নত কিমান কৰোৰ হ'ব? 5 কৰোৰ। তো ইয়াৰ আনচাৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 2, কোনটো সংখ্যা 1 মিলিয়ন 50,307 হ'ব? 1 মিলিয়ন 50,000 প্ৰথমতে সংখ্যাটো লিখি ল'বা। 1 মিলিয়ন 50,000 307 তাৰপিছত কিমান হাজাৰ কৈছে? 50,000 50,000 হাজাৰৰ ঘৰত 50 আৰু এককৰ ঘৰত 307 আৰু মিলিয়নৰ ঘৰত 1 মিলিয়ন। 1 মিলিয়ন 50,307। এই সংখ্যাটো আমি চাম ABCD ক'ত এনেকৈ ধৰণে লিখা আছে সেই সংখ্যাটো চাম আছেনে নাই। এই সংখ্যাটো চোৱা, এই সংখ্যাটো প্ৰথমত চোৱা 1,050,307। গতিকে প্ৰথমতেই আছে এই সংখ্যাটো, গতিকে ইয়াৰ আনচাৰ হ'ব এ। নেক্সট কুৱেশ্যনটো চোৱা কি আছে। তলত দিয়া কোনটো সংখ্যা এই সংখ্যাটোত থকা 8 আৰু 6ৰ স্থানীয় মানৰ পাৰ্থক্য হ'ব? 8 আৰু 6 স্থানীয় মানৰ পাৰ্থক্য হ'ব কোনটো? তলৰ কোনটো 8 আৰু 6ৰ স্থানীয় মানৰ পাৰ্থক্য হ'ব? 8ৰ স্থানীয় মান হ'ব, স্থানটো হৈছে অযুত, স্থানীয় মান হ'ব 8ৰ পিছত কেইটা অংক আছে? 1 2 3 4 4টা অংক বহাই দিয়া। 0 0 0 1 2 3 4 এইটো হৈছে 8ৰ স্থানীয় মান। তাৰপিছত 6ৰ স্থানীয় মান 6টো লিখা আৰু 6ৰ পিছত কেইটা অংক আছে? 2টা আছে। 6ৰ স্থানটো শতক, স্থানীয় মান 600 লিখি দিলা। এতিয়া পাৰ্থক্য মানে বিগ কৰি দিবা। বিগ কৰি দিলে কিমান ওলাব? 0 গ'লে 0, 0 গ'লে 0, ইয়াত 1 ধাৰ কৰিলে 10, 10ৰ 6 গ'লে 10ৰ পৰা 6 গ'লে 4, ইয়াত 1 ধাৰ কৰাৰ কাৰণে 9 থাকিলে, ইয়াত 7 79400 কোনটোত আছে চোৱা? 79400। গতিকে ইয়াৰ আনচাৰটো হ'ব বি। নেক্সট কুৱেশ্যন, নিকটতম দহলৈ আসন্নমান কৰি 520 হিচাপে পোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কি? এই কুৱেশ্যনটোত কি ক'বলৈ বিচাৰিছে চোৱা, যে এইটো আমি পাবলৈ, কোনটো সংখ্যা পাবলৈ? 520 সংখ্যাটো পাবলৈ কোনটো সংখ্যা একেবাৰে মানে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব পাৰে? যাৰ মানে যাৰ দহলৈ আসন্নমান ইমান হ'ব, অৰ্থাৎ 520 হ'ব। আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? তো প্ৰথমতে ডাঙৰ সংখ্যাটো ওলাই লওঁ, সৰু সংখ্যাটো, তাৰপিছত পাৰ্থক্য ওলাম। তো আটাইতকৈ ডাঙৰটো হ'ব 524। 524ৰ নিকটতম দহলৈ আসন্নমান কিমান হ'ব? 520 হ'ব। যদি ইয়াতকৈ 1 বাঢ়ি যায় 525 হয়, তেতিয়া ইয়াৰ নিয়েৰেষ্ট আসন্নমান কিমান হ'ব? 530 হ'ব। গতিকে এইটো নহ'ব, 1 বাঢ়ি গ'লে নহ'ব। গতিকে মেক্সিমাম আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 524 আৰু আটাইতকৈ সৰু 515। 515ৰ দহলৈ নিকটতম আসন্নমান কিমান হ'ব? 520 হ'ব। নিয়েৰেষ্ট 10, ইয়াত নিয়েৰেষ্ট 10 কিমান হ'ব? নিয়েৰেষ্ট 10 কিমান হ'ব? 520। সেই কাগজখন উৰি গ'ল, দিবাচোন। নিয়েৰেষ্ট 10 কিমান হ'ব? 520। কিন্তু এইটো হৈছে আটাইতকৈ সৰু, এইটো ডাঙৰ। এতিয়া আমি কি কৰিব লাগিব? 524ৰ পৰা 515 বিগ কৰিব লাগিব। বিগ কৰিলে কিমান হ'ব চোৱা? 24। 24ৰ পৰা 5 গ'লে 9 হ'ব, ইয়াত 1 গ'লে 0। গতিকে ইয়াৰ আনচাৰটো কিমান হ'ব? 9। 9 আছেনে নাই চোৱা? 9 আছে, চি নম্বৰ। গতিকে ইয়াৰ আনচাৰ হ'ব চি, 9। ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিগ কৰিলে কিমান পাম? 9। কুৱেশ্যন নম্বৰ 5, 35472 সংখ্যাটোত কিমানটা শতক আছে? 100 কিমানটা আছে? 100 একক, দশক, শতক। গতিকে 354টা শতক আছে। কিমানটা শতক আছে? 100 আছে, 354টা শতক আছে। তাৰপিছত নেক্সট কুৱেশ্যন, কোনো এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাৰণে স্বেচ্ছাসেৱী সংগঠন এটাই 232 জন শিক্ষাৰ্থীৰ বাবে 240খন চাৰ্ট পেপাৰ কিনিলে। সংগঠনটোৱে তলত দিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে? কিমানজন আছিলে শিক্ষাৰ্থী? 232, ইমানজন শিক্ষাৰ্থী আছিলে। আৰু সংগঠনটোৱে কিমান চাৰ্ট পেপাৰ কিনিলে? 240 কিনিলে, আছিলে 232। তো সঠিক হয়নে? 232 কিনিলে সঠিক মান হ'লহেঁতেন। গতিকে এ নহয়, 10ৰ স্থানলৈ আসন্নমান। 10ৰ স্থানলৈ আসন্নমান হয় নেকি? ষ্টুডেণ্ট আছিলে, শিক্ষাৰ্থী আছিলে 232। ইয়াৰ 10লৈ আসন্নমান হ'ব 230 হয় জানো? নহয়। গতিকে এইটো নহ'ব। ওপৰৰ নিকটতম আসন্নমান, ইয়াৰ ওপৰত থকা
নিকটতম আসন্ন মানটো কোনটো হ'ব 240 গতিকে এয়া হ'ব চি নম্বৰটো ইয়াৰ আনসাৰ কুৱেশ্যন নম্বৰ 7 2024 চনত ICCৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত T20 বিশ্বকাপত ভাৰত দ্বিতীয়বাৰৰ বাবে জয়ী হয় সেই সময়ত প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰৰ ধনৰাশি ভাৰতীয় মূল্যত প্ৰায় ইমান টকা আছিল এই ধনৰাশি ভাৰতীয় স্থানীয় মান পদ্ধতি আৰু আন্তৰ্জাতিক স্থানীয় মান পদ্ধতি অনুসৰি কমাৰ ব্যৱহাৰ কৰি প্ৰকাশ কৰা আৰু আখৰেৰে লিখা এ নম্বৰৰ বি নম্বৰত কি দিছে চোৱা এই ধনৰাশি বিস্তৃত ৰূপত লিখা আৰু চি নম্বৰত ধনৰাশিৰ হাজাৰ লাখ কোটিৰ স্থানলৈ নিকটতম আসন্ন মান নিৰ্ণয় কৰা 7 নম্বৰৰ সমাধান যিটো সংখ্যা দিয়া আছে ধনৰাশিৰ যিটো সংখ্যা সেই সংখ্যাটো ভাৰতীয় স্থানীয় মান পদ্ধতিত কমা প্ৰথমতে তোমালোকে দিবা তাৰপিছত আখৰেৰে লিখিবা কমা ভাৰতীয় পদ্ধতিত এটা দুটা তিনিটা অংকৰ আগত কমা তাৰপিছত লাখৰ অংকৰ কমা তাৰপিছত কোটিৰ অংকৰ অৰ্থাৎ তিনিটাৰ আগত কমা আকৌ দুটাৰ আগত অৰ্থাৎ হাজাৰত কমা লাখত কমা কোটিত কমা গতিকে এনেধৰণে কমা দিবা তোমালোকে আৰু আখৰেৰে লিখিবা 93 crore 74 lakh 62,500 তেনেধৰণে আন্তৰ্জাতিক স্থানীয় মান পদ্ধতি ইণ্টাৰনেশ্যনেল প্লেচ ভেলু ছিষ্টেমত কমা এটা দুটা তিনিটা অংকৰ আগত কমা দিবা অৰ্থাৎ হাজাৰত কমা আকৌ তিনিটা অংকৰ আগত অৰ্থাৎ মিলিয়নত কমা দিবা তো ইয়াক আখৰেৰে লিখিলে হ'ব 937 মিলিয়ন 462,000 তাৰপিছত 500 এয়া আখৰেৰে লিখা হ'ল এয়া হৈছে 7 নম্বৰৰ সমাধান এতিয়া 8 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে এই ধনৰাশি বিস্তৃত ৰূপত লিখা যিটো ধনৰাশি দিয়া আছে ধনৰাশি যিটো দিয়া আছে সেই ধনৰাশিৰ বিস্তৃত ৰূপ 937462500 ইয়াৰ বিস্তৃত ৰূপত লিখিলে এতিয়া 9 লিখিবা 9 লিখাৰ পিছত চোৱা অংক কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 9 অংকটো কোনটো স্থানত আছে 10 কোটি স্থানত আছে আৰু ইয়াৰ স্থানীয় মান এইটো এনেকৈ স্থানীয় মানটো লিখি ল'বা 9ৰ স্থানীয় মান লিখিলা ঠিক তাৰপিছত 3ৰ স্থানীয় মান লিখিবা 3ৰ স্থানীয় মান 3 লিখিবা আৰু অংক কেইটা আছে গণি ল'বা 1 2 3 4 5 6 7 সাতটা 1 2 3 4 5 6 7টা দিবা তাৰপিছত লিখিবা 3ৰ পিছত কি আছে 7 আছে 7ৰ পিছত কেইটা 0 লগাবা 1 2 3 4 5 6 1 2 3 4 5 6 তাৰপিছত 7 হৈ গ'ল 4ৰ পিছত এটা দুটা তিনিটা চাৰিটা পাঁচটা 4ৰ পিছত 5টা শূন্য লগালা তাৰপিছত 6 লিখিবা 6ৰ পিছত এটা দুটা তিনিটা চাৰিটা শূন্য প্লাছ 2 লিখিবা তিনিটা শূন্য লগালা তাৰপিছত 5 লিখিবা দুটা শূন্য তাৰপিছত দশকত শূন্য আছে শূন্যৰ লগত শূন্য লগালে শূন্য হ'ব গতিকে 10 আৰু এককৰ কাৰণে আমি নিলিখিলেও হ'ব এইখিনিয়ে হৈছে এই সংখ্যাটোৰ বিস্তৃত ৰূপ এয়া হৈছে বি নম্বৰৰ আনসাৰ বা সমাধান চি নম্বৰ চোৱা চি নম্বৰত কি দিয়া আছে যে যিটো ধনৰাশি দিয়া আছিলে সেই ধনৰাশিৰ হাজাৰ লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্ন মান উলিয়াব লাগে গতিকে এই সংখ্যাটোৰ নিকটতম হাজাৰ টু দা নিয়াৰেষ্ট 1000 কিমান হ'ব 1000 প্লেচটো চাবা একক দশক শতক হাজাৰ 1000 প্লেচত কিমান আছে 2 আছে তো নিকটতম হাজাৰলৈ যদি আসন্ন মানটো লিখিব লগা হয় তেতিয়াহ'লে ইয়াৰ সোঁফালৰ অংকটো চাবা সোঁফালৰ 5 আছে গতিকে 2ত 1 এটা প্লাছ হ'ব আগৰ অংক কেইটা একেই থাকিব 93746 2টোত 1 এটা প্লাছ হ'ব 3 হ'ব আৰু বাকি অংক কেইটাত ঠাইত 0 0 0 তিনিটা অংক আছে তিনিটা 0 বহা এইটো হৈছে নিকটতম হাজাৰ তাৰপিছত নিকটতম লাখৰ অংকটো চাবা একক দশক শতক হাজাৰ অযুত লাখৰ ঘৰত কিমান আছে 4 আছে গতিকে নিকটতম লাখৰ ঠিক সোঁফালে থকা অংকটো 5তকৈ ডাঙৰ গতিকে ইয়াত এটা 1 প্লাছ হ'ব অৰ্থাৎ 4 টো কি হ'ব 5 হ'ব 9375 তাৰপিছত অংক কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা এয়া হৈছে নিকটতম লাখ আৰু নিকটতম কোটি স্থানলৈ এতে কোটি স্থানত থকা অংকটো চাবা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি স্থানত 3 আছে ঠিক সোঁফালে 7 আছে 5তকৈ ডাঙৰ গতিকে 1 এটা প্লাছ হ'ব 9 3 নহ'ব 1 প্লাছ হ'লে কিমান হ'ব 4 হ'ব তাৰপিছত অংক কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এয়া হৈছে চিৰ সমাধান কুৱেশ্যন নম্বৰ 8 1 5 6 আৰু 8 আটাইকেইটা অংক ব্যৱহাৰ কৰি অংকৰ পুনৰাবৃত্তি নকৰাকৈ এনে এটা সংখ্যা গঠন কৰা যিটো সংখ্যাৰ শতক স্থানলৈ আসন্ন মান 6500 আৰু হাজাৰ স্থানলৈ আসন্ন মান 7000 হয় কুৱেশ্যন নম্বৰ 8ত কি দিয়া আছে চোৱা 1568 এই চাৰিটা অংক পুনৰাবৃত্তি নকৰাকৈ এনে এটা সংখ্যা গঠন কৰিব লাগে যিটো সংখ্যা
যিটো সংখ্যাৰ শতক স্থানলৈ যদি আসন্ন মান ওলাওঁ তেতিয়াহ'লে 6500 6500 হ'ব লাগিব আৰু হাজাৰ স্থানলৈ যদি আসন্ন মান ওলাওঁ তেতিয়া 7000 হ'ব লাগিব। তেন্তে সংখ্যাটো কি? এই সংখ্যাটো উলিয়াবলৈ আমি কি কৰিম যে শতক স্থানলৈ আসন্ন মান যিহেতু 6500, গতিকে যিটো সংখ্যা গঠন কৰিম সেই সংখ্যাটোত হাজাৰৰ ঘৰত 6 থাকিব লাগিব আৰু শতকৰ ঘৰত 5 সংখ্যাটো থাকিবই লাগিব। তেতিয়াহে আমাৰ হাজাৰ স্থানলৈ আসন্ন মান 7000 হ'ব। 7000 হ'বলৈ হ'লে এককৰ হাজাৰৰ স্থানত 6 থাকিব লাগিব আৰু শতকৰ স্থানত 5 থাকিব লাগিব। আৰু এতিয়া বাকী থাকিল একক আৰু দশক স্থান। যদি একক আৰু দশক স্থান, একক স্থানত যদি 1 লিখোঁ আৰু দশক স্থানত যদি 8 লিখোঁ, তাৰমানে এনেকৈ হ'ব 6581। তেতিয়াহ'লে 6581 শতক স্থানলৈ আসন্ন মান যদি ওলোৱা হয় তেতিয়া কি হ'ব 6, কাৰণ ইয়াত শতক স্থানলৈ আসন্ন মান ওলালে শতক স্থানত কি আছে 5 আৰু ৰাইট ছাইডত কি আছে 8, গতিকে 1 বাঢ়ি যাব 6600, গতিকে 81 নহ'ব, 81 নহ'ব, কি হ'ব 18 হ'ব। গতিকে নিৰ্ণয় সংখ্যাটো কিমান হ'ব 6518 হ'ব। গতিকে 8 নম্বৰৰ সমাধানটো নিৰ্ণয় সংখ্যাটো 65। কুৱেশ্যন নম্বৰ 9, 2, 3, 5, 7, 8 আৰু 9 আটাইকেইটা অংক ব্যৱহাৰ কৰি অংকৰ পুনৰাবৃত্তি নকৰাকৈ এনে এটা সংখ্যা গঠন কৰা যিটো সংখ্যাৰ হাজাৰলৈ আসন্ন মান এই সংখ্যাটো হ'ব আৰু 10,000লৈ আসন্ন মান এই সংখ্যাটো হ'ব। এতিয়া সংখ্যাটো নিৰ্ণয় কৰিব লাগে। 9 নম্বৰৰ সমাধান 2, 3, 5, 7, 8, 9 এই যি 6টা অংক দিছে এই 6টা অংকৰ পুনৰাবৃত্তি নকৰাকৈ এনে এটা সংখ্যা গঠন কৰিব লাগিব যিটো সংখ্যা নিয়াৰেষ্ট 1000 এই সংখ্যাটো হ'ব আৰু নিয়াৰেষ্ট 10,000 এই সংখ্যাটো হ'ব। গতিকে সংখ্যাটোত কি কি অংক ক'ত কোনটো অংক বহিব। 8টো কিমান ঘৰত আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। তো লাখৰ ঘৰত 8 লিখিব লাগিব যিটো সংখ্যা গঠন কৰিম আৰু 10,000ৰ ঘৰত 9টো থাকিব আৰু হাজাৰৰ ঘৰত 5। এই অংককেইটা 1000, 10,000 আৰু লাখত থাকিব। বাকী আমি শতক, দশক আৰু এককৰ ঘৰত কি কি অংক ক'ত বহিব সেইটো উলিয়াব লাগিব। এই তিনিটা অংক নিজৰ ঠাইত এইখিনি থাকিব। এই অংককেইটা 1000, 10,000 আৰু লাখত থাকিলেহে আমি নিয়েৰেষ্ট 1000 কৰিলে এই সংখ্যাকেইটা পাম, এই অংককেইটা পাম। আৰু 10,000লৈ কৰিলে, কাৰণ ইয়াত একৰ 10,000 ক'ত, এইটো 10,000ৰ ঘৰত কি আছে 9 আছে, 9ৰ সোঁফালে 5 আছে, 5 থাকিব লাগিব বা 5তকৈ ডাঙৰ সংখ্যা থাকিব লাগিব। কিন্তু 5তকৈ ডাঙৰ সংখ্যা থাকিলে আমি নিয়েৰেষ্ট 1000ত 5 নাপাম, হয়নে? গতিকে সেইকাৰণে 5 থাকিবই লাগিব। গতিকে এই তিনিটা অংক নিজৰ ঠাইত ফিক্স আছে 8, 9, 5। বাকী আমি একক, দশক, শতক এই তিনিটা ঘৰত কি কি অংক বহুৱাম সেইকেইটা উলিয়াব লাগিব। কি কি অংক বাকী থাকিলে 8 বহিলে 9 বহুৱা হ'ল, 5 বহুৱা হ'ল, থাকিলে 2, 3, 7। এতিয়া শতকৰ ঘৰত 7 দিব নোৱাৰিবা, কিয়নো শতকৰ ঘৰত 7 দিয়া মানে 5তকৈ ডাঙৰ সংখ্যা হৈ যাব আৰু 5তকৈ ডাঙৰ সংখ্যা হ'লে এই সংখ্যাটোত 1 এটা প্লাছ হ'ব, তাৰপিছত আমি নিয়েৰেষ্ট 1000 এইটো সংখ্যা নাপাম। গতিকে এই শতকৰ স্থানত 7 এতিয়াও বহিব নোৱাৰে। তো এককৰ ঘৰত 7টো বহাওঁ, এককৰ ঘৰত 7 বহিলে, তাৰপিছত 7 বহিলে, তাৰপিছত 2, 3, ইয়াত 2, 3 এইটো সংখ্যা হ'ব। নাইবা কি সংখ্যা হ'ব 8, 9, 5, 2, 3 আছে, লুটিয়াই দিয়া 3, 2, 7 এইটো সংখ্যা হ'ব, এই সংখ্যাটো হ'ব, নতুবা এইটো সংখ্যা হ'ব। আৰু 8, 9, 5 ইয়াৰ পৰা আকৌ আৰু দুটা সংখ্যা ওলাব, চোৱা 2 আছে, 2 ঠাইত 2 লিখিলোঁ। 7টো দশকৰ ঘৰত দিব পাৰিম, 7টো দশকৰ ঘৰত দিয়া হ'ল, 7টো দশকৰ ঘৰত আৰু এককৰ ঘৰত 3। নাইবা 8, 9, 5 2টো শতকৰ ঘৰত আছিলে, এবাৰ 3টো ইয়ালৈ, 2টো ইয়ালৈ লৈ যাওঁ, 3, 7, 2 এটা সংখ্যা, দুটা সংখ্যা, তিনিটা সংখ্যা, চাৰিটা সংখ্যা, এই চাৰিটা সংখ্যা আমি ইয়াৰ কাৰণে গঠন কৰিব পাৰিম। এতেকে গঠন কৰিব পৰা নিৰ্ণয় সংখ্যা কেইটা হ'ল, এতেকে গঠন কৰিব পৰা নিৰ্ণয় সংখ্যা কেইটা হ'ল, এনেধৰণে আনচাৰটো লিখি দিবা। 10 নম্বৰ, তলৰ কোন কেইটা উক্তি সত্য বা অসত্য? ক নম্বৰ উক্তি দিয়া আছে, উক্তি ক কিমান দিয়া আছে চোৱা, 1000, লাখ, 2,30,147 ভাৰতীয় স্থানীয় মান পদ্ধতিত বিস্তাৰিত ৰূপটো হ'ল ইয়াত দিয়া আছে। খ নম্বৰ উক্তিত ভাৰতীয় স্থানীয় মান পদ্ধতিত কোনো এটা সংখ্যা বিস্তাৰিত ৰূপত লিখিবলৈ হ'লে 1, 10, 100, 1000 ইত্যাদিৰ লগত পূৰণ কৰিবলগীয়া অংকবোৰ 0ৰ পৰা 9লৈকে হ'ব লাগিব। এতিয়া কোনটো উক্তি সত্য? উক্তি ক আৰু যুক্তি খ দুয়োটাই শুদ্ধ। যুক্তি খ উক্তি কৰ প্ৰকৃত ব্যাখ্যা। তাৰপিছত বি নম্বৰত উক্তি ক আৰু যুক্তি খ দুয়োটাই শুদ্ধ, কিন্তু যুক্তি খ উক্তি কৰ প্ৰকৃত ব্যাখ্যা নহয় কৈছে। উক্তি ক শুদ্ধ কিন্তু যুক্তি খ অশুদ্ধ, এইটো অশুদ্ধ নহয়, দুয়োটাই শুদ্ধ হয়, গতিকে এইটো নহ'ব। তাৰপিছত উক্তি ক অশুদ্ধ কিন্তু যুক্তি খ শুদ্ধ,
এইটো নহ'ব আৰু বি নম্বৰটো নহ'ব কিয় নহ'ব ই ব্যাখ্যা কৰিছে খ নম্বৰ উক্তিটোৱে ক নম্বৰৰ প্ৰকৃত ব্যাখ্যা কৰিছে গতিকে ইয়াৰ আনসাৰটো হ'ব এ 10 নম্বৰৰ আনসাৰ সত্য কোনটো হ'ব এ তাৰপিছত 11টো চোৱা 11 নম্বৰত কি দিয়া আছে পিৰ পৰা এছলৈ উক্তিত থকা সংখ্যাবিলাকৰ চানেকিসমূহ মন কৰা ইয়াৰ চানেকিসমূহ মন কৰা শুদ্ধ বিকল্পটো বিচাৰি উলিওৱা য'ত প্ৰতিটো উক্তিৰ চানেকিসমূহত থকা সংখ্যাবিলাকৰ বৰ্ধিত ক্ৰম ঊৰ্ধ্বক্ৰমত হয় 11 নম্বৰৰ আনসাৰটো হ'ব চি চিত প্ৰথম কি দিয়া আছে এছ এছটোত চোৱা দশকৰ সংখ্যাটো ইয়াত 6 আছে 7 আছে 8 আছে 9 দশকৰ সংখ্যাটো বাঢ়ি গৈছে কিমানকে বাঢ়ি গৈছে 10 10কে বাঢ়ি গৈছে গতিকে এছত 10 10কে বাঢ়ি গৈছে তাৰপিছত কিউত চোৱা 10 একক 10 শতক শতকৰ সংখ্যা 6 আছে 6 7 8 9 অৰ্থাৎ 100 100কে বাঢ়ি গৈছে ইয়াত 100 100কে বাঢ়ি গৈছে তাৰপিছত পিত চোৱা পিত একক দশক শতক হাজাৰ হাজাৰ ঘৰত 6 আছে 7 আছে 8 আছে 9 আছে ইয়াত হাজাৰকৈ বাঢ়ি গৈছে হাজাৰকৈ বাঢ়ি গৈছে তাৰপিছত আৰত একক দশক শতক হাজাৰ অযুত 3 আছে অযুতত 3 10000 10000ত 10000 স্থানত 3 আছে 10000 স্থানত 4 আছে 10000 স্থানত 5 6 10000কে বাঢ়ি গৈছে চোৱা তো ইয়াত এইটোৱে কৈছে যে বৰ্ধিত ক্ৰম ঊৰ্ধ্বক্ৰমত আছে বৰ্ধিত ক্ৰম প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব 10 ইয়াত 10কে বাঢ়িছে এইটো প্ৰথমত লিখা হ'ল এছ তাৰপিছত 100কে বাঢ়িছে কিউটো তো কিউ আহিলে তাৰপিছত হাজাৰকৈ বাঢ়িছে পি তাৰপিছত 10000কৈ বাঢ়িছে আৰ সেইবাবে ইয়াৰ আনসাৰটো হ'ব চি উক্তি ক যিটো সংখ্যা দিয়া আছে ইয়াৰ সৰ্বোচ্চ স্থানৰ নিকটতম আসন্নমান 9 লাখ যুক্তি খ যিকোনো সংখ্যাৰ আসন্নমান উলিয়াবলৈ দিয়া স্থানৰ সোঁফালৰ পৰৱৰ্তী অংকটো সোঁফালৰ পৰৱৰ্তী নেক্সট অংকটো 5 বা 5তকৈ যদি বেছি হ'লে মূল অংকত 1 বঢ়াই সোঁফালৰ অংকবোৰৰ মান 0 কৰা হয় গতিকে ইয়াৰ ব্যাখ্যা খ নম্বৰটোৱে দিছে উক্তি ক আৰু যুক্তি খ দুয়োটাই শুদ্ধ যুক্তি খ উক্তি কৰ প্ৰকৃত ব্যাখ্যা কৰিছে এ নম্বৰটো শুদ্ধ গতিকে 12 নম্বৰৰ আনসাৰটো হ'ব এ এনেধৰণে অনুশীলনী 1ত থকা সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিলোঁ শেষত সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ